প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ অভিনৱ পদক্ষেপ বাল্যচৰা নামৰ পাঠশালাৰ শুভাৰম্ভ ওদালগুৰি জিলাৰ মাজবাট সমষ্টিৰ অসম অৰুণাচল সীমান্তৰ সোণাপুৰত পাঠশালাৰ শুভাৰম্ভ কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই উপস্থিত থাকে প্ৰাইডিষ্ট গ্ৰুপৰ উপসভাপতি তথা নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইন কুন্তল শৰ্মা বৰদলৈ আৰু প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস ভিতৰুৱা অঞ্চলত ছাত্ৰ ছাত্ৰীক ভাল শৈক্ষিক পৰিৱেশ দিয়াৰ লক্ষ্যৰে বাল্যচৰা নামৰ পাঠশালা আৰম্ভ কৰা হৈছে। মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। পঢ়া শুনা কৰিবলৈ সুযোগ পোৱা নাছিলে, ওচৰত স্কুল নাই, হয়তো আমাৰ মা দেউতাই ভালকৈ পঢ়াব পৰা নাই, ভাল শিক্ষক তেওঁলোকে পোৱা নাই, যাৰ কাৰণে স্কুল আধা পৰি এৰি দিছে। তেওঁলোকক চাবৰ বাবে তেখেতলৈ আহিছিলে আৰু নিউজ লাইভৰ লগত সেই সময়ত জাৰিৰ হুছেইন ডাঙৰীয়া, কুন্তল শৰ্মা বৰদলৈ ডাঙৰীয়া বা দীপক মই আমি সকলো আহিছিলোঁ। আমি ইয়াত যেতিয়া আহিছিলোঁ আমি ভবাই নাছিলোঁ ইয়াত জৰাজীৰ্ণ এটা ঘৰ আছিলে য'ত ল'ৰা ছোৱালী পঢ়ি আছিলে। সবাই এই ওচৰলৈ দেখা হয় না কেৰকম অৱস্থাৰ আহে, কেনেকুৱা অৱস্থা আছিলে। সেই স্কুলত যেতিয়া আমি আহি পেলাই বাইদেৱে যেতিয়া ভাবিছিলে যে আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ আগবঢ়াব পৰা যায়। আমি সকলোৱে অসমৰ উন্নয়ন বিচাৰোঁ, কিন্তু উন্নয়ন কৰিবলৈ যাওঁতে আমি একেবাৰে পিছপৰা সমাজৰো উন্নয়ন কৰিব লাগিব আৰু তাৰ বাবে কেনেকৈ শিক্ষা আগবঢ়াই লৈ যাব পাৰি তাৰ বাবে বাইদেউ আহিছিলে। আৰু বাইদেৱে আহি ইয়াত দেখা পালে যে ইয়াত কোনো ব্যৱস্থা নাই, ল'ৰা ছোৱালী কেনেকৈ পঢ়িব, মাক দেউতাকক কেনেকৈ সহায় কৰিব, কোনো ব্যৱস্থা নথকাৰ বাবে তেখেতে সেইদিনাখনে সংকল্প লৈছিলে যে অহা 17 তাৰিখৰ দিনা বিহু, ৰঙালী বিহুৰ আজি 4 নম্বৰ দিন, গোসাই বিহুৰ পিছত আজি আঠ বিহু বুলি কয়। আজিৰ এই বিহুৰ দিনটোতে তেখেত ইয়ালৈ আহিছে। আহি পেলাই সেই সময়তে সিদ্ধান্ত লৈছিলে যে আমি ইয়ালৈ আহিম আৰু আজি আহি আমি নিজে আচৰিত হৈছোঁ যে ইয়াত আপোনালোক সকলোৱে বাইদেৱে যিটো চেষ্টা কৰিছিলে তাক আপোনালোকে বাস্তৱ ৰূপ দিলে। দীপক মোৰ ডাঙৰীয়াই আপোনালোকৰ লগত সহায় সহযোগ কৰিলে। ইয়াত আপোনালোকে যিটো বিল্ডিং জৰাজীৰ্ণ আমি দেখিছিলোঁ তাত সকলোৱে সহায় কৰিলে। সপোন দেখি আহিছোঁ যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনি আজি গোটেইখিনি ইয়াতে যেতিয়া উপস্থিত হৈছে। মই যোৱাবাৰ যেতিয়া আহিছিলোঁ 12 মাৰ্চত তেতিয়া মই অকণমান মানুহ যেতিয়া কথা পাইছোঁ কেইটামান ল'ৰা ছোৱালী আছিলে, কিন্তু আজি যিটো পৰিৱেশ পাইছোঁ সেইটো হৈছে সম্পূৰ্ণ এটা সুন্দৰ পৰিৱেশ। আৰু সেই পৰিৱেশটোত আজি আমি সকলোৱে আজি অলপ আগতে আপোনালোকৰ আগত পল্লৱ লোচন ডাঙৰীয়াই তেওঁ কি কৈ গ'ল যে এই স্কুলখনৰ বিষয়ে আমাৰ বিভিন্ন ধৰণৰ বক্তাই বহুত বেলেগ বেলেগকৈ কৈছে যে আমাৰ এই স্কুলখন আমাৰ কাৰণে কি হয়। আমি হৈছোঁ আপোনালোকৰ ওচৰত, আপোনালোকৰ ভৱিষ্যত, আপোনালোকৰ যিটো আমি মৰমত আমাৰ জানটো য'ত প্ৰত্যেকটা এগৰাকী মাতৃৰ তাত নিজৰ জানটো বুলি কয় সেইটো হৈছে নিজৰ নিজৰ ল'ৰা ছোৱালীকেইটা। সেই গোটেইসকলক আমি কেনেকৈ তেখেতসকলৰ ভৱিষ্যতটো ভাল কৰি আগুৱাই লৈ যাব পাৰোঁ। যেতিয়া আগৰবাৰ আহিছিলোঁ তেতিয়া পল্লৱে মোক কৈছে যে বৌ আপোনাক হয়তো দেখি ভয় খাব পাৰে, কথা নক'বলৈ পাৰে, কিন্তু মোৰ এটাই ভাল লাগিলে যেতিয়া লাহে লাহে কথা পাতি আছোঁ বহুতখিনি মাতৃ পালোঁ। যোনে বস্তুটো প্ৰত্যেক মাকেওতো কৰে, ঘৰত প্ৰত্যেক দেউতাকেও কৰে, কিন্তু ইয়াতে যিহেতু ব্যৱস্থাটো নাই, সুবিধাটো পোৱা নাছিলে, সেইকাৰণে হয়তো আপোনালোকৰ সপোনটো সপোন হৈ ৰৈছে। আজি সেই সকলোৰে প্ৰত্যেক মাক দেউতাকৰ সপোনটো আমি যাতে তাতে অকণমান সহায় কৰি আগুৱাই লৈ যাব পাৰোঁ, সেই ব্যৱস্থাটোত আমি সকলোৱে একগোট হৈ আজি আপোনালোকৰ ওচৰত আমি ইয়াতে আহিছোঁ। মোৰ এটাই ভাল লাগিছে যেতিয়া মই মোবাইলত দেখি আছোঁ
প্ৰত্যেক জাকিৰ হুছেইন ডাঙৰীয়াই যেতিয়া দেখাইছে যে প্ৰত্যেক মহিলাই বা প্ৰত্যেকজন পুৰুষে ঘৰৰ পৰা নিজে দুডাল দুডাল বাঁহ লৈ আহিছে, কাম কৰিছে, কোনোবাই পকাখিনিত লাগিছে, কোনোবাই ডেস্ক বেঞ্চটো অৰ্ডাৰ দিছে। কিয় দিছে? এইটো কিয়? মই আহিম বুলি 17 তাৰিখে বা পল্লৱ লোচন ডাঙৰীয়া আহিব বা জাকিৰ হুছেইন আহিব সেই বুলি নহয়। প্ৰত্যেক মাক বাপেকে নিজৰ বাচ্চাটোৰ ভৱিষ্যত দেখা পাইছে, আৰু সেই ভৱিষ্যতটো আমি কেনেকৈ আমি পঢ়া শুনা কৰি যে ল'ৰা ছোৱালীখিনি ডাঙৰ মানুহ হ'ব পাৰে, সেই ব্যৱস্থাটো আমি আজি আপোনালোকৰ মাজত আমি সৰুকৈ আৰম্ভণি কৰি দিছোঁ। আৰু লগতে যেতিয়া কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়াই ক'লে যে আমি কি পাঠ্যক্ৰম দিম, আমি 5টা ছাবজেক্ট দিম, আমাৰ লগত 11জন মাষ্টৰ থাকিব, কিন্তু সেই মাষ্টৰক আপোনালোকক যে জাষ্ট এনেই আমি দিব লাগে বুলি আমি নিদিওঁ। আমাৰ লগত অসম চৰকাৰৰ যিটো দায়িত্ব, তেখেতসকলে সেই মাষ্টৰখিনিক প্ৰশিক্ষণ দিব 3 দিন, যাতে ল'ৰা ছোৱালীখিনিক সেই ভালকৈ পঢ়াব পাৰে। আমি আহি পেলাই ইয়াতে কিবা এটা বনাই দি থৈ গুচি যাম, বাচ্চাখিনি আহিব নাহিব সেইটো আমি কেতিয়াও কৰিব খোজা নাই। আমি এটাই বিচাৰিছোঁ যে যিখিনি আজি আহিছে, আমি আগৰবাৰ যাওঁতে 70জন বাচ্চাৰ কৈছে যে আমাক চব মিলাই ইয়াতে 3খন গাঁৱৰ ভিতৰত 70জন আহে, তাৰে কিছুমান আহে কিছুমান নাহে। যেতিয়া মাকবিলাকক সুধিলোঁ, যেতিয়া মই 4টাৰ পৰা 5:30লৈ আহিব পাৰিবনে? আধা ঘণ্টা লাগে, চবেই কৈছে পাৰি। তাৰ মানে মনৰ ইচ্ছাটো আৰু মনৰ জোৰটো চবৰে আছে। সেই জোৰটোত আমি আপোনালোকৰ মাজত আহি খালি আমি আমাৰ সহযোগিতাটো আগবঢ়াইছোঁ, আৰু আমি এটাই কৈছোঁ যে ইয়াতে আমি আহি ডেইলি স্কুলখন পৰিচালনা কৰি নাথাকোঁ। সদায় খুব ল'ৰা ছোৱালী মৰম কৰে। এইটো এটা খুব তেখেতৰ ব্যক্তিগত নিজৰ এটা চিন্তাধাৰা যে আমাৰ যিখন সমাজ সেইখন পৰিৱৰ্তন হ'বৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্মখিনিৰ কাৰণে যিটো এটা এডুকেশ্যন আৰু যিটো এটা নিজৰ ৰাইটছখিনি জানা অতি দৰকাৰ। আৰু ইয়াতে এনেকুৱা কিছুমান অঞ্চলত যেতিয়া আমি এইখন আহিছোঁ, পল্লৱ লোচন ডাঙৰীয়াই যেতিয়া কৈছে যে আমি ইয়াতে শিক্ষাদানখিনি কৰিছোঁ যাৰ শিক্ষাৰ খুব মন আছে কিন্তু সিহঁতৰ ব্যৱস্থাটো পোৱা নাছিলে, আৰু আমি প্ৰাইডিষ্টৰ পৰা আজি সেই ব্যৱস্থাটোৰ কাৰণে যাতে ভৱিষ্যত প্ৰজন্মটো হৈ যাতে এটা খুব সুন্দৰ পৰিৱেশ, এটা সমাজৰ যিটো এটা সপোন, ইয়াতে মই আজি কৈছোঁ প্ৰত্যেক মাক দেউতাকৰ সপোন যাতে ল'ৰা ছোৱালীটোলৈ ডাঙৰ মানুহ হয়। আমি সকলোৱে মাতৃ, সকলোৱে পিতৃ, কিন্তু সকলোৰে ইয়াতে যিহেতু সেই ব্যৱস্থাটো নাই, সেই ব্যৱস্থাটো নোহোৱাৰ কাৰণে এইটো চকু পানীলৈ পৰিণত হৈছে। আৰু আজি আমি ইয়াতে জাষ্ট সহায়ক হিচাপে আহিছোঁ। আমাৰ টীম এটা আছে, আৰু আমি ইয়াতে কমপ্লিটলি কৰা নাই। আমি এই অনুষ্ঠানটো চলিবৰ কাৰণে আমি তেখেতসকলৰে সমাজ ব্যৱস্থাটো লৈছোঁ। আমি মাতৃ সমাজ, আমি শিক্ষক সমাজ, আমি গাঁও পঞ্চায়ত, কাৰণ তেখেতসকলে জানিব যে তেখেতসকলৰ যিটো ইয়াতে জিঅ'গ্ৰাফিকেল পেটাৰ্ণ কেনেকৈ ল'ৰা ছোৱালী, কাৰণ আমি গুৱাহাটীৰ পৰাতো এইটো ডেইলি মনিটৰ কৰা এইটো নহয়, আমি সদায় আছোঁ, কিন্তু আমি ফেচিলিটেটৰ হিচাপে আমি আহিছোঁ। আহি পেলাই এই গোটেই সমাজখন গোট লৈ আমাৰ সপোন এটাই যাতে ভৱিষ্যত প্ৰজন্ম আৰু ভাল হওক, ডাঙৰ মানুহ হওক, সকলোৰে সপোন পূৰা হওক, সেইটোৱে আমাৰ ইচ্ছা। আৰু আজি ৰঙালী বিহু নতুন বছৰত আমি আৰম্ভণি কৰিছোঁ যাতে সকলোৰে মুখত হাঁহি বিৰিঙক, সেইখিনিয়ে কৈ বৰ্তমান বাল্যচৰা ইয়াতে 4টাৰ পৰা 5:30লৈকে ইভিনিং ক্লাছেছ হ'ব, কাৰণ আমি দিনৰ যিটো স্কুলৰ সেইখিনি আমি কোনো ডিষ্টাৰ্ব নকৰোঁ। বাচ্চাখিনি স্কুললৈকে যাব, তেখেতে তাৰ পাঠদানখিনি ল'ব, আৰু যিখিনি কষ্ট পায় বা যিখিনি তেওঁলোকৰ সহায় নাই, য'ত তেওঁলোকে বুজি নাপায়, য'ত আগুৱাবলৈ গৈ পেলাই পিছহুমুকি য'ত ৰখি যায়, সেইখিনিত আমি আহি তেওঁলোকক গোটেই ছাপৰ্টটো দি যাতে কেতিয়াও পঢ়া শুনা এৰি পেলাই যাতে পথাৰে ঘূৰি ফুৰি জীৱনটো নষ্ট কৰিব নালাগে, সেই ব্যৱস্থাটোত আমি সোমাই লৈছোঁ। যাতে এটাই ইচ্ছা যাতে প্ৰত্যেক ল'ৰা ছোৱালীৰ যিটো ফাণ্ডামেণ্টেল ৰাইটছ, যিটো এডুকেশ্যন, ৰাইট টু এডুকেশ্যন যাতে সকলোৱে পাওক, যাতে অন্ততঃ
নিজৰ বেমাৰটো দেখাবলৈ গৈ প্ৰেছক্ৰিপশ্যনখন যাতে বুজি পায় সেইটো আহিলেও যাতে বহুতখিনি দেখিছে যে কিটো উৎসাহত ল'ৰা ছোৱালীখিনি আহিছে আৰু ইমান ৰ'দত ঘণ্টাকে ঘণ্টা ধৰ বহি আছে আমি ধৰক কৈ আছোঁ কিন্তু আশাটো যেতিয়াতো দেখিছোঁ খুবেই ভাল লাগিছে আমি এইটো আজি পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰিছোঁ আৰু লাহে লাহে আমি গোটেই পিছপৰা অঞ্চলখিনি অসমৰ যিমানখিনি পিছপৰা অঞ্চল আছে যিহেতু এইটো প্ৰাইভেটৰ ইনিচিয়েটিভ হয় CSR আমাৰ এটাই যে গোটেইখিনি ল'ৰা ছোৱালী পিছপৰা অঞ্চল ইয়াৰ পিছত আমি মাজুলীলৈকে যাম তাৰপিছত আমি বেলেগ বেলেগ জেগা আমি চাই আছোঁ আৰু য'তে আমি দেখোঁ যাতে এই শিক্ষা ব্যৱস্থাটো নাই বা ল'ৰা ছোৱালীখিনি সপোন আছে কিন্তু আশাটো নাই আমি সেই তাৰ মাজত আমি সোমাবলৈ এটা চেষ্টা কৰিছোঁ চাওক আমাৰ বাবে আৰু বিশেষকৈ আদিবাসী চাহ জনগোষ্ঠী সমাজখনৰ বাবে এক নতুন ইতিহাস সৃষ্টি কৰা এক স্মৰণীয় পদক্ষেপ চাওক বাল্যচৰা নামে এক নতুন পাঠদানৰ ব্যৱস্থাৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰা গৈছে যি বাল্যচৰাত যিসকল বিদ্যালয় যাব পৰা নাছিলে বিভিন্ন কাৰণত তেখেতসকলৰ আৰু কিছু ছাত্ৰ ছাত্ৰী যিসকলে হয়তো তেওঁলোকক যি ধৰণৰ সহযোগিতাৰ প্ৰয়োজন আছিলে সহযোগিতাৰ অভাৱত তেওঁলোকে পঢ়া সম্পূৰ্ণ কৰিব পৰা নাছিল সেইসকল ছাত্ৰ ছাত্ৰীসকলক লক্ষ্য হিচাপে লৈ বাল্যচৰা নামে এক পাঠদানৰ নতুন পদক্ষেপ গ্ৰহণ কৰা গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় এই কথা কয় যে একেবাৰে পিছপৰা শ্ৰেণীৰ সমাজখনৰ উত্তৰণৰ কৰিবৰ বাবে এই চৰকাৰখন দায়বদ্ধ তেখেত বিশেষভাৱে নিজেও দায়বদ্ধ আৰু তেখেতৰ সহযোগত তেখেতৰ সহধৰ্মিনী তথা প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক নিৰ্ণিকি ভূঞা শৰ্মা বাইদেউৰ সহযোগত আমি এখন নতুন পদক্ষেপ গ্ৰহণ কৰাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হ'ল এই বিদ্যালয়খনে ভৱিষ্যত দিনত সমাজখনৰ এক নতুন পৰিৱৰ্তন কৰিব ছাত্ৰ ছাত্ৰীসকলৰ জীৱনলৈ নতুন আশাৰ ৰেঙনি ঘূৰাই আনিব আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে শিক্ষাৰ মাধ্যমেৰে সমাজখনক পৰিৱৰ্তন কৰিব বুলি আমি আশা কৰিছোঁ চাওক ইয়াততো এই বিদ্যালয়খনত কোনো আমি নাই কেৱল মাত্ৰ এই বিদ্যালয়খন ভেঞ্চাৰ বিদ্যালয় সেইখনত মাটি ইয়াৰ পৰা লোৱা হোৱা নাই এই বিদ্যালয়খনত কেৱল মাত্ৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো ব্যৱহাৰহে কৰা হৈছে ইয়াত আগতে গাঁৱৰে প্ৰপাৰ্টি হয় গাঁৱৰে প্ৰপাৰ্টি হৈ থাকিব তাত বেলেগ কোনো কথা নাই খালি সেই প্ৰপাৰ্টিটোত যিহেতু স্কুল চলে নৰ্মেলি 3টা বজালৈকে 3টা বজাৰ পিছত সেই স্কুলখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰটোকে 4টা বজাৰ পৰা 5:30লৈকে ব্যৱহাৰ কৰা গৈছে যাতে এই গাঁৱৰে কিছু ল'ৰা ছোৱালীক ইয়াত শিক্ষক হিচাপে নিযুক্তি দিব তেওঁলোকক ভৱিষ্যতে সেই ছাত্ৰ ছাত্ৰীসকলে যিসকল শিক্ষক হিচাপে ইয়াত পাঠদান কৰিব তেওঁলোকেও যাতে ভৱিষ্যতে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তেওঁলোককো আগবঢ়াই লৈ যোৱা যাব সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ ভাল হ'ব শিক্ষকসকলৰো ভাল হ'ব ইয়াক কেৱল মাত্ৰ ব্যৱহাৰ কৰা হৈছে যিটো প্ৰেজেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ তাতহে ইয়াত কোনো তেওঁলোকে বা কোনোবাই ইয়াৰ পৰা কোনো বস্তু লোৱা নাই সেইটোৱে